এওঁলোকৰ জন্ম পানীত হৈছে হয় এওঁলোকৰ জন্ম পানীত হৈছে আৰু আপোনালোকে মানুহৰ মৃত্যু হোৱা দেখিছে মানুহৰ জন্ম হোৱা দেখিছে কিন্তু মানুহৰ পুনৰ জন্ম লোৱা আপোনালোকে দেখিছেনে হয় ইয়াত যিসকল ব্যক্তি দেখিছে এওঁলোকে এতিয়া সকলোৱে এই নদীৰ মাজৰ পৰা ওলাই আহিছে আৰু এই নদীৰ মাজতে আজি তেওঁলোকৰ পুনৰ জন্ম লৈছে আৰু এই পুনৰ জন্ম কি ধৰণে লোৱা হয় সবিশেষ মই আজি আপোনালোকক এই ভিডিঅ'টোত অকণমান মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু এই পুনৰ জন্ম ল'বৰ কাৰণে আমাৰ তিনিচুকীয়া জিলাৰ প্ৰায় ৪৮খন গাঁৱৰ পৰা প্ৰায় ৭০০ মহিলা আৰু পুৰুষ আহিছে আহি পেলাই আজি ইয়াত তেওঁলোকে পুনৰ জন্ম লোৱা হৈছে বা আপোনালোকে যদি পুনৰ জন্ম ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব এওঁলোকৰ যি ইয়াত ধৰক তামোল পাণটো যে হাতত লৈ আছে এই তামোল পাণটো অৰ্থাৎ বা এই হাতখন যি কপালত তেওঁলোকে লৈ আছে এই হাতখন বা তামোল পাণটো তেওঁলোকে তলত নমাব নোৱাৰে আৰু তেওঁলোকৰ যদি ধৰক গাত যদি কিবা অসুবিধা হয় ধৰক খজতি হৈছে বা কিবা কিনি অন্যান্য যদি হৈছে ধৰক ধুতিখন যদি কিবা ঢিলা হৈ গৈছে বা অন্যান্য যিকোনো যদি কিবা অসুবিধা হৈছে তেওঁলোকৰ লগত যিজন বডিগাৰ্ড থাকে অৰ্থাৎ যিজন দেহৰক্ষী থাকে তেওঁলোকক সহায় কৰিব নমস্কাৰ সকলোকে অচকাই অসম অন্যতা ভিডিঅ'লৈ স্বাগতম জনালো আজি মই উপস্থিত আছো শ্ৰী শ্ৰী মায়ামৰা টিপু শিমলুগুৰি বজ্ৰপুৰ সত্ৰ আৰু ইয়াত মই আজি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো যে আমাৰ অসমীয়া সমাজত কি ধৰণে শৰণ লোৱা হয় আৰু এই শৰণ লোৱা গোটেই পদ্ধতিটো মই আজি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু মোৰ পিছফালে আপোনালোকে দেখি পাইছে এয়া হৈ গ'ল শৰণীয়াল ভকতসকল আৰু এওঁলোকে এতিয়া গৈছে শৰণ ল'বৰ কাৰণে আৰু কি ধৰণে এই শৰণ লোৱা গোটেই পদ্ধতি আজি আমি আপোনালোকক এই ভিডিঅ'টোত অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ যে এই শৰণ লোৱা পদ্ধতিত যে পুনৰ এটা জন্ম পোৱা হয় তাৰ পদ্ধতিখিনি আজি মই আপোনালোকক এই ভিডিঅ'টোত অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আহক যিবোৰ ডাঙৰ এঠক নৰংগ বজাৰলৈ এক যাব যিবোৰ ডাঙৰ এঠক নিজ গুৰু আৰু পদ্ম নামৰ গুৰুলৈ এক যাব আৰু ইয়াত আপোনালোকে দেখা পাইছে এয়া হৈ গ'ল নামঘৰ আৰু এই নামঘৰত এতিয়া চৌপাশে আপোনালোকে বিভিন্ন গাঁৱৰ পৰা অহা ব্যক্তিবিলাকক দেখিছে আৰু ইয়াতে এজন মই দদাইদেউ লগ পাইছোঁ দদাইদেউ নমস্কাৰ নমস্কাৰ ভালে আছে ভালে আছো হয় আপুনি কোন গাঁৱৰ পৰা আহিছে মই বাগজান গাঁৱৰ পৰা আহিছে আপোনাৰ কোনোবা আছে ইয়াত আমাৰ মানে ভকতসকল আহিছে হয়। আমাৰ গুৰু হয় 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 বাগজান গাঁৱৰ প্ৰধান পুৰোহিত হিচাপে আমি কাম কৰি আছো হয় তাতে আমাৰ দায়িত্বও আছে ইয়াত হয় সেইকাৰণে আহিছো আচ্ছা মই অকণমান আপোনাৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰোঁ যে যিহেতু ধৰক আজি ইয়াত শৰণ লোৱা হৈছে এই শৰণ লোৱা গোটেই বিৱৰণখিনি অকণমান আমাৰ ৰাইজক অকণমান বুজাই দিব নেকি ভাল আচলতে আমাৰ এইটো পৰম্পৰা এটা নীতি আমাৰ নতুন গোঁসাই হ'লে এবাৰ পদ্মঘোষ গুৰুজন তাৰপিছতে তেখেতে নতুন গোঁসাই বুলি পানী আহিছে শৰণ লোৱাটো যে এটা নীতি এইটো বাধ্যকতা ল'বই লাগিব আৰু সেই নীতিখিনিকে মানি মানে তেওঁবিলাকে নিজৰ পিতৃ মাতৃক সেৱা এভাগি কৰি আৰু মানে নিজৰ ভাইজাহঁতে আহিছে কোনোবাই ইচ্ছাকৃতভাৱে ডেকালাও আহিছে হয় কোনোবাই হয়তো গিৰিয়েক নাই বিধৱাও আহিব পাৰিছে সেইটো আমাৰ নীতিৰ ভিতৰত পৰে যিটো দলে আগতে গৈছে তেওঁলোকে নদীত মানে গাঁওবুঢ়াৰ নেতৃত্বত ভকতসকলৰ নেতৃত্বত তিনি জাপৰ গা ধুইছে ঈশ্বৰৰ নামত গুৰুৰ নামত হয় তাৰ ভিতৰতে আহি পেলাই আকৌ মন্দিৰত তেওঁলোকে নিৰ্দিষ্টতে নীতি নিয়ম পালন কৰি আহে আৰু সেই নীতি নিয়ম পালন কৰিয়ে মন্দিৰত সোমাইছে মন্দিৰত গুৰুজন বহি আছে ডাঙৰীয়াসকল বহি আছে ওঝাসকল বহি আছে উচ্চ পৰ্যায়ৰ ভকতসকল বহি আছে আৰু তাৰে মাজত এজন ডাঙৰীয়াই তেওঁলোকৰ হাতৰ পৰা পাণটো লৈছে লোৱাৰ পিছত তেওঁলোকে সাষ্টাংগে প্ৰণাম কৰিছে তিনিটা প্ৰণাম কৰিছে বহুত কষ্টকৰ তাৰপিছতে সেই ডাঙৰীয়াজনে যিজনে পাণ ধৰা বুলি কয় তেওঁক মৰমৰে সুধিছে ল'ৰাজনক যে বোপাই তোমালোকৰ মা দেউতাই তোমাক কি নাম দিলে নিজৰ নামটো ক'লে আৰু গুৰুজনে আধ্যাত্মিক দিশেৰে চাই পেলাই ধ্যান কৰি পেলাই এটা নাম দিছে ঈশ্বৰৰ নাম আৰু সেইভাগে তেওঁলোকে আমাৰ প্ৰত্যেক পাৰ্টি সেইভাগে চলি আছে আমাক মা দেউতাই এটা নাম দিলে সেই নামটোতো ধৰক ৰাজহুৱা হ'ল ৰাইজে গম পালে হয় নহয় তাৰপিছত ধৰক ইয়াত যেতিয়া গুৰুৱে এটা নাম দিয়ে গুৰুজনে নামটো মাত্ৰ গোপনীয় ৰাখিছে এই নাম জননী কৰালৈকে হয় তাৰপিছত আমাৰ এটা প্ৰবাদ আছে মানে যাতে আমি ঈশ্বৰৰ নাম যেতিয়া তেতিয়া ল'ব নাজানো আমি বিষয় বাসনত পাহৰি থাকোঁ কোনোবাজন পীতাম্বৰ কোনোবাজন কমলাপতি কোনোবাজন কমল লোচন কোনোবাজন ত্ৰিলোচন এইবিলাক ঈশ্বৰৰ নাম যাতে মানুহজনক লগ পালেই আমি যে সেই ঈশ্বৰৰ নামটো মনত পেলাৰ পৰা ত্ৰিলোচন বুলি মাতো কমলাপতি বুলি মাতো শ্ৰীহৰি বুলি মাতো আমাৰ মানে প্ৰধান গুৰুজনৰ প্ৰচাৰ সেইটোহে যাতে মানুহক মানে ভকতসকলক ঈশ্বৰৰ নাম প্ৰতি ক্ষণতে যে হৃদয়লৈ আহি থাকে মনত থাকে মুখত থাকে যে অকণমান পুণ্য হওক সেই কথাটোৱে আমাৰ আচলতে উদ্দেশ্য গুৰুজনে তোমালোকক মানে এটি মুকুতা দিছে অমূল্য ৰতন যাক পইচা দি ধন দি কিনিব পৰা নাযায় আৰু এওঁলোকে আজি প্ৰথম মানে শৰণীয়া হোৱাৰ লগে লগে আমাৰ ধৰ্ম মঞ্চখনৰ প্ৰাথমিক এজন সদস্য হিচাপে স্বীকৃতি পাইছে তাৰপিছতে লাহে লাহে পৰ্যায়ক্ৰমে গৈ থাকিব এটা এটা নীতি আছে আমাৰ ভকতসকলৰ মাজত ইটোতকে অলপ সিটো উপখাপত মানে তাৰপিছতে যে জ্যেষ্ঠ ভকতজন হ'বগৈ সেইভাগে চলি আছে আৰু
মানে এতিয়া ধৰক যেতিয়া ধৰক এজন ব্যক্তি ভকতটো এনেই হ'ব নোৱাৰে, তেওঁ মানে ভকত হোৱাৰ একদম আৰম্ভণিটো নহয় জানো? প্ৰথমতে শৰণীয়াল হৈ ল'ব লাগিব, তাৰ পিছতে পৰ্যায়ক্ৰমে যিখিনি নীতি নিয়ম থাকে নামঘৰৰ বা আমাৰ অসমীয়া সমাজৰ যিখিনি আমাৰ নীতি নিয়ম থাকে, সেই পৰ্যায়ক্ৰমে গৈ এদিন ধৰক তেওঁ এজন ভকত হ'বগে পাৰিব। আৰু তাৰ পিছতে ধৰক আৰু আমাৰ যেতিয়া ধৰক মৃত্যু হ'লে ধৰক আমাৰ এতিয়া ইয়াৰ মাজতে আপোনাক প্ৰশ্নটো সুধি লওঁ, যেতিয়া ধৰক আমাৰ মৃত্যু হয়, বহু ব্যক্তিৰ ধৰক মানে গায়ন বায়ন ধৰক মৃত্যু হোৱাৰ পিছত ধৰক গায়ন বায়ন গায়, বহুতৰ নাগায় বা তিলনিত ধৰক গায়ন বায়ন গায় নাগায়, এই সকলোবিলাক কথা এই শৰণীয়ালৰ লগতে কথাবিলাক জড়িত হৈ আছে নহয়? আছে শৰণৰ লগত জড়িত আছে। আমাৰ সমাজতো সেইটো চলিয়ে আছে। কোনোবা এজন ব্যক্তি মৰিছে, সম্পূৰ্ণ গায়ন বায়নে তেওঁ সৎকাৰ কৰা হৈছে। কোনোবা এজন মৰিছে, তেওঁক ডেকা ল'ৰাসকলে সৎকাৰ কৰিছে। কোনোবা এজনক ভকতসকলেই মানে গায়ন বায়ন নোহোৱাকৈ মানে শাস্ত্ৰখন স্থাপনা কৰিয়েই মানে নীতি নিয়মে তেওঁ তেলনিখন কৰিছে। যিটো আমাৰ চতুৰ্থ পঞ্চমৰ বাৰ্তা শুনা বুলি কয়, যিটো ভক্তি মাৰ্গৰ চতুৰ্থ পৰ্যায়, চতুৰ্থ পঞ্চমৰ বাৰ্তা বুলি কয়। তেওঁলোকে যেতিয়া নেকি মৃত্যু হয়, আচলতে তেওঁ সেই ভক্তিখনৰ কাৰণে তেওঁ এজন জ্যেষ্ঠ ভকত বুলি শাস্ত্ৰ ভাগৱতৰ পৰা আৰম্ভ কৰি একোজন ঈশ্বৰৰ স্বৰলিপি কৰি গৈছে। তেনেকুৱা এজন ঠিক মাধৱদেৱৰ, শংকৰদেৱৰ, হৰিৰামদেৱৰ, কৃষ্ণদেৱৰ ঠিক এনেকুৱা গুৰুসকলৰ এজন গীত পৰিৱেশন কৰি তেওঁলোকৰ নীতি নিয়মে যথা সন্মানে তেওঁলোকৰ তেলনিখন কৰা হয়, মানে সৎকাৰ কৰা হয়। তাৰপিছতে কোনোবাই ডেকা ল'ৰাজন মৰিছে, তেওঁলোককো সিমানখিনি নিদিয়ে। তাৰমানে আচলতে আমাৰ সমাজৰ এটা বান্ধোন আছে। আমাৰ ইয়াত বৰ ককাই থাকে, সৰু ককাই এজন থাকে, মানে আমাৰ ধৰক গাঁৱৰ পৰা ধৰক যিজনেই ব্যক্তি নাহক লাগে, আমি ধৰক কোনোবা এটা গ্ৰুপত ধৰক 10জন হৈ আহিলোঁ, 12জন 15জন কিবা এটা গ্ৰুপ হৈ আহিলোঁ, আৰু প্ৰতিটো গ্ৰুপতে এজন বৰ ককাই থাকিব, এজন সৰু ককাই থাকিব। প্ৰত্যেকটো গ্ৰুপৰ এজন বৰ ককাই থাকে, আৰু বৰ ককাই থকাজনৰ মাক দেউতাক থকাটো বাঞ্ছনীয়। আৰু তেওঁ অলপমান মানে নিজৰ অন্তৰখন নিকা হোৱাটো, অলপ বুদ্ধিজীৱী হোৱাটো, তেওঁলোকৰ লগৰ আটা কুটুম যিখিনি তেওঁৰ সংগী, সেইখিনিক যাতে তেওঁ এমুঠি কৰি থ'ব পাৰে, সেই বস্তুটো ভকতে বিচাৰি তেওঁক মানে আগতেই নিৰ্বাচন কৰে যে এই ল'ৰাজনে পাৰিব তেওঁলোকৰ গ্ৰুপটো ৰাখিবলৈ। ঠিক তেনেধৰণে আৰু সৰু ককাই একেবাৰে শেষত যোৱাজন বুলি কোৱা হয়। আৰু দুইজন মৰমৰে। তাৰপিছত এতিয়া আমাৰ নামজানি হোৱাৰ পিছত তেওঁলোকৰ এটা মানে ভাল খবৰ, প্ৰত্যেকৰে ঘৰে ঘৰে গৈ তেওঁলোকে এসাঁজি খাব নীতি নিয়মেৰে, মৰমেৰে, আৰু ভকতসকলকো নিমন্ত্ৰণ কৰিব। তেওঁলোকে প্ৰত্যেকেই ভকতসকলৰ পৰা আশীৰ্বাদ ল'ব, যাতে তেওঁলোকে যি ধৰ্মৰ প্ৰথম মঞ্চখনত উঠিছে, তেওঁলোক যাতে ঈশ্বৰে আগুৱাই নিয়ক, নীতি নিয়মে পালন কৰিব পাৰক, ধৰ্মই লগ দিয়ক, এইবিলাক মানে আশীৰ্বাদ কৰা হয়। শৰণ কি কাৰণে লোৱা হয়, বা শৰণ ল'লে কি হয়, বা শৰণ নল'লে কি হয়? বাঁহ এডাল গাঁঠি নথকা চুঙাটোত পানী নৰয়, ওলাই যাব। ঠিক তেনেকে শৰণ অহনীয়া মানুহজনক আমাৰ সমাজে চুৱা হিচাপে মানি থাকে। আচলতে এই পৌৰাণিক কাহিনী মতে নাৰদে যেতিয়া নেকি শৰণ নোলোৱাকৈ আছিলে, তেতিয়া লক্ষ্মীয়ে চণ্ডালিনী ৰূপ লৈ মানুহৰ লাখোলা তাত গৰু মঙহ সিজাই আছে খুৰাৰে সৈতে মদৰ লগত। তেতিয়া নাৰদে যেতিয়া নেকি আহিছে ইন্দ্ৰৰ লগত, মানে চণ্ডালিনীয়ে মানুহৰ লাখোলা এটাই আকৌ চৌটো ঢাকি দিছে। তেতিয়া নাৰদে সুধিছে যে চণ্ডালিনী, তুমিতো গৰু মাংস সিজাইছ সুৰাত, আকৌ মানুহৰ মুণ্ড এটা সিজাইছ, ঢাকিছ, ঢকাৰ কাৰণটো কি? তেতিয়া কৈছে ইন্দ্ৰ যে শৰণ লোৱা নাই, তেওঁ চুই দিলে আমাৰ এইখিনি চুৱা হ'ব। যদিও মই এইখিনি অখাদ্য ৰান্ধি আছোঁ, তথাপিতো চুৱা হ'ব পাৰে, কাৰণ শৰণ লোৱা নাই। আচলতে আমাৰ শৰণ নোলোৱা মানুহজনক আমাৰ ভকতে কোনো ঠাইতে স্থান নিদিয়ে, আৰু শৰণ নোলোৱা মানুহজনৰ ঘৰত ভাগৱতে প্ৰৱেশ নকৰে। কেনেবাকে যদি কাচিত প্ৰৱেশ কৰিব লগা হয় ভাগৱতে শাস্ত্ৰই, তেওঁ তাৰ বিনিময়ত এটি টোপোলা দি পুনৰ জাননী পাঠনি কৰি তেওঁ ভকতৰ ওচৰত ভাগৱতৰ ওচৰত ক্ষমা খুজিব লগা হয়। আৰু সেইভাগে কিন্তু য'ত নেকি নগ'লে নহয়, মানুহজনে শৰণ লোৱা নাই, বিপদত পৰিছে, শাস্ত্ৰ ভাগৱতে তেওঁ উদ্ধাৰ কৰিব লাগে, ভকতে উদ্ধাৰ কৰিব লাগে, তালৈ গৈছে। যোৱাৰ পিছত কিন্তু যেতিয়া নেকি সম্পূৰ্ণ সকামখন হৈ যায়, তেতিয়া মানে ভাগৱতৰ ওচৰত এতিয়া টোপোলা দি এটা অৰিহণা দি তেওঁ ক্ষমা বিচাৰিব লগা হয় যে প্ৰভু, মই শৰণ লোৱা নাই, তথাপিতো আপুনি মোক কৃপা কৰি আহিলে, যাতে মোৰ ঘৰত যদি কিবা পাপ কৰ্ম যদি কিবা আছে, অপবিত্ৰ আছে, সেইখিনি মোক ক্ষমা কৰক। আচলতে সেয়াই শৰণ নল'লে আমাৰ ভকতে মানি নলয়, তেওঁক সদায় চুৱা বুলি গণ্য কৰা হয়। আৰু এইফালে এতিয়া আমি এটা শৰণীয়াল দল এটা লগ পালোঁ, আৰু তেওঁলোকে ইয়াত বহুত কেইজন আহিছে। আপোনালোকে কোন গাঁৱৰ পৰা আহিছে? আমি বাগজানৰ পৰা আহিছোঁ। বাগজান। কেইজন আহিছে আপোনালোকে? আমি 33জন আহিছোঁ। 33জন, মানে গোটেই 33জন এটাই গ্ৰুপ নেকি? 33 যোৰা আহিছোঁ। 33 যোৰা আমাৰ ডেকা ল'ৰা। হয়, আৰু এতিয়া আপোনালোকৰ গোটেইখিনি কামটো হৈ গ'ল চাগে? কাম ইতিমধ্যে আমাৰ হৈছে, আমাৰ
মহিলাসকলৰ এতিয়া অলপ বাকী আছে। হয় হয়। আৰু আপোনালোকৰ বৰককাই কোন? বৰককাই আপুনিয়ে আৰু প্ৰথমবাৰ যিহেতু ধৰক জীৱনত প্ৰথমবাৰ এবাৰ পোৱা হয় এই হৰণ, কি ক'ব আজিৰ দিনটোত মানে কেনেকুৱা লাগিছে বা এই পৰিৱেশটো আপোনালোকে উপভোগ কৰি কেনেকুৱা লাগিছে? হয়, যিটো নেকি আমি আগতে এনেকুৱা ধৰণৰ পোৱা নাছিলোঁ, অনুভৱো কৰিব পৰা নাছিলোঁ যে কেনেকুৱা ধৰণৰ ভয়ো লাগি আছিলে আৰু কেনেকুৱা ধৰণে আমি আগুৱাব লাগিব বা কি কৰিব লাগিব নালাগিব নজনাৰ পৰা আমি জনাসকলৰ পৰা অলপ সুধিছিলোঁ কি ধৰণৰ কৰিব লাগিব। নিজকে অলপ ভয়ো লাগিছিলে, নেদেখাজনলৈ অলপ তাৰমানে কিবা এটা আমাৰ ভুল ত্ৰুটি হ'ব নেকি তেনেকুৱা ধৰণৰ এটা অনুভৱ এটা হয় আৰু। হয়, আৰু যিহেতু আপোনালোকৰতো যোৱাকালিৰ পৰা অৰ্থাৎ আপোনালোকৰ গোটেই ৰাতি টোপনি খতিয়ে নাম জাননী কেতিয়া হ'ব? আমাৰ নাম জাননী গোসাঁইঘৰত এই সত্ৰত হোৱাৰ পিছত আমাৰ গাঁৱৰ নামঘৰত হ'ব। হয়, প্ৰথমতে আমাৰ সত্ৰত নাম জাননী কৰিব, তাৰপাছত আমাৰ গাঁৱত ভকতসকলৰ আলোচনাৰ ভিত্তিত আমাৰ গাঁৱত নাম জাননী কৰিব। আপোনালোকে বিদায় আজি ইয়াৰ পৰা ল'ব পাৰিব? আজি ল'ব পাৰিম। হয় হয়, পিছত আকৌ এবাৰ আহিব লাগিব আৰু। পিছত আহিব লাগিব, আমাৰ ইয়াত নাম জাননী কৰাৰ পিছত গুৰুৰ ওচৰত আমি ঘৰ উঠাৰ নিয়ম নীতি কিছুমান আছে, আমি সেইবিলাক কৰিব লাগিব। হয় হয়, ঠিক আছে, খুব বেছি ধন্যবাদ আপোনালোক সকলোকে। আৰু আপোনালোকে ধৰক এতিয়া আজিৰ পৰা এটা নতুন জীৱন পাইছে বুলি আমি ক'ব পাৰোঁ, আৰু যাতে আপোনালোকৰ জীৱনটো আৰু বেছি সুন্দৰ হওক, ভাল হওক, তাকে কামনা কৰিলোঁ সকলোকে। ধন্যবাদ, আপোনালোকো ধন্যবাদ। হয়, আৰু আপোনালোকেও যদি জানে যে কোন কোন জনগোষ্ঠীৰ মাজত এই শৰণ লোৱা পদ্ধতিটো আছে, বা আপুনি কোন জনগোষ্ঠীৰ হয়, বা আপোনালোকৰ হয়তো নীতি নিয়মৰ হয়তো এই শৰণ লোৱা পদ্ধতিটো হয়তো অকণমান বেলেগ বেলেগ হ'ব পাৰে, বা প্ৰত্যেকৰে যিটো নিয়ম নীতিবিলাক অলপ বেলেগ বেলেগেই হয়তো বেলেগ বেলেগ হ'ব পাৰে। আৰু আজি আমাৰ এই মৰাণ সমাজৰ কি ধৰণে শৰণ লোৱা হয় তাৰ পদ্ধতিটো আজি আমি আপোনালোকক এই ভিডিঅ'টোত অকণমান জনাবৰ কাৰণে চেষ্টা কৰিলোঁ, আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। আৰু যদিও হয়তো কিছুমান তথ্য আমি আপোনালোকক দিওঁতে হয়তো ক'ৰবাত কেনেবাকৈ আমাৰ ভুল হৈ যাব পাৰে, সেইখিনি আপোনালোকে আমাক শুধৰাই দিব বুলি আমি আশা কৰিলোঁ। আৰু ভিডিঅ'টো আজি বৰ বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।